নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত যদিহে শনিদেৱৰ অৱস্থান থাকে, তাৰ ফলত সেই শনিদেৱে আপোনালোকক জীৱনত কেনেধৰণৰ ফলাফল দিয়ে, তাৰে ভাল আৰু বেয়া, ইয়াৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'ত আগবঢ়াইছোঁ, যাতে আপোনালোকে ইয়াৰ সুবিধা ল'ব পাৰে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাৰ প্ৰথম ঘৰত শনিদেৱৰ অৱস্থানৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। এইটো হৈছে শনিদেৱৰ এক অন্যতম গুৰুত্বপূৰ্ণ অৱস্থান, আৰু যিহেতু ই এজন ব্যক্তিৰ ব্যক্তিত্ব গঠনত অতিশয় প্ৰভাৱ পেলায়, সেয়েহে শনিৰ এই অৱস্থানে প্ৰথম স্থান দখল কৰা আন সকলো নক্ষত্ৰৰ মাজত গুৰুত্ব লাভ কৰে। পাৰিবাৰিক পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি সেই ব্যক্তিজনে শৈশৱত কোনোবা নহয় কোনোবা ধৰণে অসুস্থতাৰ সন্মুখীন হয়, আৰু শৈশৱত সেই ব্যক্তিজনে কেতিয়াবা কোষ্ঠকাঠিন্য বা পাচনতন্ত্ৰ দুৰ্বল হৈ পৰে, কিন্তু ব্যক্তিজনে অতি কমেইহে কোনো ধৰণৰ বেমাৰ, দুখ কষ্ট আদিত অতিমাত্ৰা ভুগিবলগীয়া হয়। সেই ব্যক্তিজনে সহজেই উত্তেজিত হয় আৰু অতি প্ৰবল প্ৰৰোচনাৰ অধীনত গুৰুতৰ শাৰীৰিক বিপদ ল'বলৈ কুণ্ঠাবোধ নকৰে। ইয়াৰ বাহিৰেও সেই ব্যক্তিজন নিৰ্ভীক আৰু হিংসাত্মক, আৰু ইয়াৰ লগত জড়িত বিপদৰ বিষয়ে পূৰ্বদৰ্শন নোহোৱাকৈ থাকে। আন কথাত ক'ব পাৰি হস্তকাৰিতা, কঠোৰতা আৰু জেদীতা। সেই ব্যক্তিজনে গঠনমূলক বছৰবোৰত বহু লক্ষ্য মনত নাৰাখে, অন্ততঃ 23 বছৰ বয়সলৈকে মাত্ৰ এটা লক্ষ্যহে মনত ৰাখে, আৰু সেই লক্ষ্যক সম্পূৰ্ণ শক্তি, জোৰদাৰ আৰু অবিভক্ত মনোযোগেৰে অনুসৰণ কৰে। সেই ব্যক্তিজনে এজন আৰু সকলোৱে দিয়া পৰামৰ্শ আৰু নিৰ্দেশনা শুনি থাকে, কিন্তু নিজৰ কাৰ্যপন্থা অনুসৰণ কৰে। নিজৰ চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্তত উপনীত হোৱাৰ পিছত আৰু আনৰ পৰা পোৱা পৰামৰ্শ আৰু নিৰ্দেশনাৰ সাৰমৰ্মতা কৰে। এটা গুৰুত্বপূৰ্ণ কথা হ'ল, এই ব্যক্তিসকলক কোনেও স্বাভাৱিক বুলি ল'ব নোৱাৰে, আৰু তেওঁ কাৰো ব্যক্তিগত সংস্কৰণ নলয়। সেয়েহে আন ব্যক্তিজনৰ উচ্চ গুণ, জ্ঞান, শিক্ষণ, মৰ্যাদা, কৃতিত্ব, শাৰীৰিক শক্তি আৰু ক্ষতি কৰাৰ ক্ষমতা যিয়েই নহওক, তেওঁ কেতিয়াও ত্যাগ নকৰে। সেই ব্যক্তিসকলৰ মানসিক আৰু শাৰীৰিক ক্ষমতা আৰু মুখমণ্ডলত থাকে, যাক আটাইতকৈ বেয়া পৰিস্থিতিটো মৰ্যাদা বজাই ৰাখিব পাৰে। সেই ব্যক্তিসকলে আকৰ্ষণীয় সাজ পোছাক খুব কমেইহে পিন্ধা দেখা যায়। সাজ পোছাক আৰু বাহ্যিক চেহেৰাৰ ওপৰত ভিত্তি কৰি নহয়, গুৰুত্বৰ গুণৰ ভিত্তিত আনৰ পৰা সন্মান লাভ কৰাৰ এই ব্যক্তিসকলৰ এক বিশেষ গুণৰ বিকাশ আৰু অধিক বিশ্বাস কৰে। সেই ব্যক্তিসকল ভদ্ৰ আৰু প্ৰাপ্যৰ প্ৰতি সন্মানজনক, কিন্তু ভুৱা ব্যক্তি আৰু ভণ্ড ব্যক্তিৰ প্ৰতি নহয়। এই ব্যক্তিসকলৰ বিপৰীত লিংগৰ প্ৰতি দুৰ্বলতা থাকে, কাৰণ প্ৰথম স্থানত বহি শনিদেৱৰ সপ্তম দৃষ্টিত বিশেষভাৱে থাকে, আৰু অধিক সম্ভাৱনাপূৰ্ণ যি দৃষ্টি, এই দৃষ্টি সপ্তম ঘৰত বিশেষভাৱে প্ৰদান কৰে। সম্ভৱত তেওঁলোকৰ শাৰীৰিক ভোগবিলাক বেছি নহয়, কিন্তু এই
দুৰ্বলতাৰ বাবে প্ৰায় বেয়া নামো এওঁলোকে লাভ কৰিবলগীয়া হয়। এই ব্যক্তিসকলে অসাৱধান, বহু কথা কয় আৰু এটা বিষয়ৰ প্ৰতি আন এটা বিষয়লৈ অতি সোনকালে স্থানান্তৰিত হয়। বিভিন্ন বিষয়ৰ দ্বাৰা যি শ্ৰোতা, সেই শ্ৰোতাক আপলোড কৰিবলৈ নিজৰ জ্ঞান আৰু অভিজ্ঞতা প্ৰদৰ্শন কৰিবলৈ উদ্বিগ্ন থাকে। কিন্তু একে উশাহতে এওঁলোকে শ্ৰোতাই শুনিবলৈ আগ্ৰহী হৈছে নে নাই, সেই কথাটো এওঁলোকে এক বিশেষভাৱে লক্ষ্য কৰে। এই ব্যক্তিসকলৰ এটা উত্তম গুণ আছে আৰু সেই গুণটো হ'ল তেওঁলোকৰ গোপনীয়তাৰ ক্ষমতা। আৰু সেয়েহে চোৰাংচোৱা এজেণ্ট, গোপন তথ্যৰ বাবে নিৰ্ধাৰিত ব্যক্তিসকলৰ মাজত গোপন তথ্যৰ বাহক, দূত, বাণিজ্যিক চোৰাংচোৱা আৰু অনুৰূপ মিত্ৰৰ এই ক্ষেত্ৰত এনেধৰণৰ চাকৰিৰ বাবে অতি উপযোগী হিচাপে কাম কৰাৰ বাবে সৰ্বোত্তম। ধন সম্পত্তি, সুবিধা বা আনকি যৌনতাৰ আকৰ্ষণৰ দ্বাৰা এই ব্যক্তিসকলক জয় কৰাটো সহজ নহয়। এওঁলোক কম বেছি পৰিমাণে কৰ্তব্যত বান্ধ খাই থাকে। কিন্তু এই ব্যক্তিসকলৰ বাবে এটা প্ৰতিকূল কথা হ'ল যে অতি সঘনাই এই ব্যক্তিসকলে কৰা ভাল কামৰ কৃতিত্ব আন কিছুমানে বিশেষভাৱে প্ৰায়ৰিটি লয়। এওঁলোকে মন কৰে যদিও প্ৰতিকাৰমূলক ব্যৱস্থা ল'বলৈ অলপ এলাহ কৰে। এই ব্যক্তিসকল ভাল, আন্তৰিক আৰু নিৰ্ভৰযোগ্য বন্ধু হৈয়ে থাকে যেতিয়ালৈকে বিপৰীত ব্যক্তিসকলে এওঁলোকক প্ৰতাৰণা নকৰে। যদিও তেওঁলোকে শোষণৰ ক্ষেত্ৰত কিছু পৰিমাণে আপত্তি নকৰে, এই ব্যক্তিসকলে বন্ধুত্বৰ দিব লোৱা মনোভাৱৰ প্ৰতি কেতিয়াও আগ্ৰহী নহয়। কিন্তু যেতিয়া এওঁলোকে গম পায় যে আনজনে চতুৰত বা চৌবিশ ল'বলৈ চেষ্টা কৰিছে, তেতিয়া এওঁলোকে হঠাতে বন্ধুত্বটো এৰাই পেলায় আৰু অতি কমেইহে বন্ধুত্বক এওঁলোকৰ জীৱনত ঘূৰি আহিবলৈ দিয়ে। প্ৰায় কিছু পৰিমাণে নিস্বাৰ্থ হয় যদিও এই নিস্বাৰ্থতাক প্ৰতাৰণা আৰু ধূৰ্ততাৰ বেজীত ত্যাগ নকৰে। কিছুমান মানুহৰ হয়তো এই ধাৰণা হ'ব পাৰে যে শনি গ্ৰহৰ এটা কাৰিকৰী গ্ৰহ হোৱাৰ বাবে এই ব্যক্তিসকল হয়তো উচ্চমানৰ ট্ৰেকলৈ পৰিণত হ'ব পাৰে। এনে নহয়, অতি কমেইহে হয় আৰু ই আন কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যে প্ৰথম স্থানত যি ৰাশি আছে, যদিহে তাত মকৰ আৰু কুম্ভ ৰাশি থাকে, তেতিয়াহে এনেধৰণৰ কিছুমান স্বভাৱ দেখিবলৈ পোৱা যায়। শনিদেৱৰ লগতে এওঁৰ লগত আৰু কি কি গ্ৰহ আছে, সেই ক্ষেত্ৰতো এক বিশেষ তথ্য কিছুমান লাভ কৰিবলগীয়া হয়। নিঃসন্দেহে এই ব্যক্তিসকলে যদি বিজ্ঞান আৰু যিকোনো কাৰিকৰী বিষয়ক শিকিবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকে সেই বিষয়টোৰ ওপৰত ভাল কামান ল'বলৈ যোগ্য হয়। কাৰণ তেওঁলোকৰ অভিভক্ত অধ্যয়ন আৰু তেওঁলোকৰ আগত থকা এই বিষয়টোৰ প্ৰতি দৃষ্টিভংগীয়ে তেওঁলোকক সেই বিষয়টোৰ ওপৰত দক্ষতা প্ৰদান কৰে। সেই বিষয়টোৰ বিষয়ে ক'ব পৰা বা সেই তথ্য সৰ্বোত্তমভাৱে লাভ কৰা আৰু নৱীকৃত জ্ঞান লাভ কৰিব পাৰি, সেই কথাটো তেওঁলোকে ভালকৈ জানে। এই ব্যক্তিসকলে সফল উদ্যোগপতি হ'বলৈ অতি সহজে আগুৱাই যাব পাৰে। যিকোনো ঔদ্যোগিক ইউনিটৰ বিশেষভাৱে পৰিচালনা পৰোক্ষত কৰ্মচাৰী হিচাপেও তেওঁলোকে প্ৰডাকশ্যন আৰু শ্ৰম শক্তিৰ পৰিচালনাত নিজৰ বিষয়ে অতি ভাল বিৱৰণ দিব পাৰে।
এতিয়া আমি আগবাঢ়িছোঁ যে প্ৰথম ঘৰত জন্মলগ্নৰ প্ৰথম ঘৰত শনিদেৱৰ অৱস্থিতিৰ ফলত এওঁলোকে কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগে। এই ব্যক্তিসকলে ৰত্ন হিচাপে নীলম ধাৰণ কৰিব পাৰে। আৰু যদিহে শনিদেৱৰ লগতে অন্যান্য গ্ৰহৰ যি নাকাৰাত্মকতা থাকে তেন্তে তেওঁলোকে শনিদেৱৰ যি প্ৰতিকাৰ সেই প্ৰতিকাৰ অৱলম্বন কৰাটো অতি প্ৰয়োজন। আৰু তেওঁলোকে আঠমুখী ৰুদ্ৰাক্ষও ধাৰণ কৰিব পাৰে আৰু শনি শান্তিৰ যজ্ঞ কৰিব পাৰে। এই আছিল লগ্ন তালিকাৰ প্ৰথম ঘৰত শনিদেৱৰ অৱস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়ালোঁ। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনালোকৰ প্ৰশ্নৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে আমি দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। চেনেলটোৰ লগত সম্বন্ধ ৰাখিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।